বিন্দুগুৰিত অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই অনুষ্ঠিত কৰে এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান। আটছাৰ বিন্দুগুৰি উপশাখাৰ স্থায়ী কাৰ্যালয়ত অনুষ্ঠিত হোৱা বিশেষ সম্বৰ্ধনা অনুষ্ঠানটিত আটছা কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য মোহন তাঁতী, আটছাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন উপসভাপতি ৰাজেন্দ্ৰ দাস, প্ৰাক্তন আটছা নেতা অজয় তাঁতী, শক্তি উত্তোলন খেলৰ ৰাষ্ট্ৰীয় ৰেফাৰী ৰকিং শইকীয়া, আটোৱাৰ শোণিতপুৰ জিলাৰ সভানেত্ৰী মীনা চৰেং, অসম চাহ মজদুৰ সংঘৰ তেজপুৰ শাখাৰ উপসভাপতি তুলাৰাম ৰহিদাস, আছুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক জলাল আহমেদ, বিন্দুগুৰি উপশাখাৰ উপদেষ্টা হেমচন্দ্ৰ নায়কে ধৰি কেইবাগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে। বিন্দুগুৰি উপশাখাৰ সভাপতি ছয়েম মুণ্ডাই সভাপতিত্ব কৰা সম্বৰ্ধনা অনুষ্ঠানটিত সাধাৰণ সম্পাদক ৰাজা নায়কে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। আটছাৰ তেজপুৰ শাখাৰ প্ৰাক্তন সম্পাদক পংকজ নায়কে আধৰা অনুষ্ঠানত শক্তি উত্তোলন প্ৰতিযোগিতাত সুনাম অৰ্জন কৰা কঠালগুৰি চাহ বাগিচাৰ হিৰুদ ভূমিজকে ধৰি ৰবি হৰ আৰু ডলি সিঙক আটছাই ফুলাম গামোচা সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনায়। পৰিকল্পিতভাৱে অৱহেলিত সমাজৰ পৰা যে গৈ পেলাই আজি সাংস্কৃতিক দিশকে নিজকে প্ৰতিষ্ঠা কৰি পৰিচয় ল'ব পাৰিছে ৰাজ্য মানে হৰ ডাঙৰীয়া। তাৰপিছত আপোনালোকে চাইছে কাৰ্তিক ভূমি যে আজি ৱেইট লিফটিং নিচিনা যিটো সময়ত পুষ্টিহীনতাত চাহ বাগিচাৰ মানুহ ভুগি আছে, চাহ অধিকৃত অঞ্চলত মানুহখিনিৰ খাবলৈ একো নাই, সেইটো সময়তে নিজৰ সংগ্ৰাম যি অনুশীলন, এই অনুশীলন মানে কণ্টিনিউ ৰাখি পেলাই তেখেতে আজি নিজকে প্ৰতিষ্ঠা কৰি সমাজক গৌৰৱ কঢ়িয়াই আনিব সক্ষম হৈছে। আজি অংকিতা সিঙে আজি মানে ৰাজ্যিক পৰ্যায়ত গৈ পেলাই নিজকে মানে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আৰু বিন্দুগুৰি অঞ্চলৰ পৰা তিনিওজনে আমি চাইছোঁ মানে তিনিওজনে আহি যে নিজকে প্ৰতিষ্ঠা কৰি অসমক প্ৰতিনিধি কৰিবলৈ যে গৈ আছে, সেইটো এটা শুভ লক্ষণ। আৰু সেই যি তেখেতসকলৰ প্ৰতিভা, এই প্ৰতিভাক সন্মান জনাই অসম চাহ জয়ন্তী ছাত্ৰ সন্থা বিন্দুগুৰি উপশাখাই যি পদক্ষেপ ল'লে, এই পদক্ষেপক আমি ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যে বিন্দুগুৰি অঞ্চলৰ নিচিনাই অসমৰ বিভিন্ন প্ৰান্তত যে আৰ্থিক ব্যৱস্থা যে কোনো হেংগাৰ হ'ব নোৱাৰে, সেইটো প্ৰমাণ কাৰ্তিক ভূমি যে দিছে, সেইটো প্ৰমাণ ৰাজীৱ মানে হৰ ডাঙৰীয়া দিছে। আৰু ঠিক তেনেকৈ অংকিতা সিঙে তেখেতৰ অনুশীলনৰ দ্বাৰা নিজকে প্ৰতিষ্ঠা কৰিছে। আশা কৰিম প্ৰত্যেকটা অঞ্চলৰ ল'ৰা ছোৱালী তেনেকৈ ওলাই আহক, প্ৰত্যেকটা দিশতে নিজৰ পৰিচয় ওলাই মানে দাঙি ধৰিব পাৰিব, নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব। মাত্ৰ একাগ্ৰতাৰ প্ৰয়োজন, আৰু এই একাগ্ৰতা যদি থাকে এজনকে নিজকে প্ৰতিষ্ঠা কৰি অসমক প্ৰতিনিধি কৰিবলৈ সক্ষম হ'ব। তাৰে কামনা কৰি ক'বলগীয়া আগন্তুক যুৱ প্ৰজন্মক আমি আহ্বান কৰিম মাদক দ্ৰব্যৰ পৰা তেখেতসকলে দূৰত থাকক আৰু খেল ধেমালিত সাংস্কৃতিক দিশত মনোযোগ দিয়ক। প্ৰথমে মই আপোনালোকৰ চেনেলৰ যোগেদি দুয়োগৰাকী খেলুৱৈলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত দুয়োগৰাকীয়ে খেলিবলৈ সুবিধা পাইছে, হিৰুদ ভূমিজ আৰু ডলি সিং, তেখেতে এগৰাকী কাৰাটেত এগৰাকী পাৱাৰ লিফটিঙত। দুয়োগৰাকী খেলুৱৈলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এই বিন্দুগুৰি শাখাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিভিন্ন দাপত থকা সমূহ সদস্যলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানটি বিশেষভাৱে আয়োজন কৰাৰ কাৰণে। কাৰণ আমাৰ উঠি অহা প্ৰজন্মক এনেকৈ এনকাৰেজ নকৰিলে বহু নেক্সট জেনেৰেশ্যনলৈ আমাৰ সুবিধা হয়। কাৰণ তেখেতসকলক দেখি আৰু দুগৰাকী তিনিগৰাকী খেলুৱৈ আমি ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উলিয়াই নিবলৈ সক্ষম হ'ম। এইখিনিকে ক'লোঁ। হিৰুদ ভূমিজ তেখেতে প্ৰথমতে দুবাৰ গ'ল্ড মেডেল পাই থৈছে। 2020 বৰ্ষত মাকুমত অনুষ্ঠিত হোৱা জিলা ৰাজ্যিক পৰ্যায়ৰ পাৱাৰ লিফটিং প্ৰতিযোগিতাত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলে। লগতে কাৰ্বি আংলং ডিফুত 2018 বৰ্ষত ৰাজ্যিক পৰ্যায়ৰ পাৱাৰ লিফটিং প্ৰতিযোগিতাত তাতো গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলে। আৰু এইবাৰ তেখেতে ষ্ট্ৰং মেন অফ শোণিতপুৰ 2024 বৰ্ষৰ পাৱাৰ লিফটিং প্ৰতিযোগিতাত টাইটেল পাবলৈ সক্ষম হৈছিলে। লগতে নলবাৰীত অনুষ্ঠিত হোৱা ৰাজ্যিক প্ৰতিযোগিতাত পাৱাৰ লিফটিং প্ৰতিযোগিতাত অৰ্থাৎ শক্তি উত্তোলন প্ৰতিযোগিতাত চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছে। এইখিনি এই বছৰৰ তেওঁৰ এচিভমেণ্ট। ধন্যবাদ। নিউজ ডেস্ক, নিউজ ৱাইড অসম।